Hi everyone, good morning. So আজি বনাম মই তিতা মেষ্টাৰ লগত ধুনিয়াকে মাংসৰ ৰেচিপি। গতিকে ভিডিওটো একদম হেকালৈকে চাই থাকিব। এতিয়া যাম মই বজাৰ কৰিবলৈ। এইবিলাক তিতা মেষ্টাৰ আনিব লাগিব নহয়। সেইবিলাক এতিয়া বজাৰ কৰি লৈ আহো, মাংসও বজাৰ কৰি লৈ আহো। তাৰ পিছত ধুনিয়াকে দেখুৱাই থাকিম ৰেচিপিটো চাই থাকিব। আৰু এতিয়া আমি আহি পালো বজাৰ খোলা মানে গৈ পামে আৰু আহি পালোৱে। মোৰ লগত আহিছে মা কি চিন্তা কৰি আছে ভাই আছে। ৰেচিপিটোৰ কথা মানে ভাবি আছে নেকি এনেকৈ বনাম তেনেকৈ বনাম হ'ব পাৰে ন। তো গৈ লওঁ তাৰপিছত বজাৰ কৰাবিলাক চাই থাকিব। বজাৰ কৰিলো কৰি মেলি এতিয়া আহিলো আমাৰ গাড়ী ভৰ্তি আমাৰ বজাৰেৰে মানে বজাৰে নহয় আচলতে আমাৰ ঘৰৰ দোকানৰ বস্তুৰে ভৰ্তি হৈছে। ইফালে মা আছে মই আগপিনে এইফালে আমাৰ ইফালে মহাই গাড়ী চলাইছে। মই ওচৰতে বহিছোঁ মানে উপায় নাই, চিটেই নাই। তাৰপিছত মাংস ল'ব আছে আৰু এতিয়া মাংসখিনি লোৱাই নাই, তাতে লোৱা নহ'লেই ওচৰতে এইখিনিতে পাই বুলি কয়। চাওঁ ইয়াতে আছেনে নাই, থাকিবই আৰু ৰেচিপিটো বনাব লাগিব ন, নহ'লে আকৌ কি হয় নাজানো আৰু ঘূৰি চুৰি ঘূৰি নাজানো। আৰু এতিয়া আহি পালোঁ ঘৰ। আহি এয়া বাগুৰৰ সন্মুখত আহিলোৱে মানে এতিয়া বনামে ৰেচিপিটো। ৰৈ থাকিব নোৱাৰি, তাতে আৰু মাংস আছে ন, মাংস থাকিলে কিমাননো আৰু লোভ সামৰি থাকিম। একদম মোৰ মাংস থাকিলে নাই ভাত ভোকে লাগি থাকে। এতিয়া আকৌ ভোকে লাগিছে। ৰাতিপুৱা খাই গৈছিলোঁহে, কিমানো টাইম হৈছে, এই 12টা বাজিছেহে। আৰু মানে সোনকালে গৈ আহিলোঁ বজাৰত, কাৰণ দেৰিকৈ যাব নোৱাৰি, ইমান বেছি ৰ'দ। কেনেকৈ গৈছোঁ আমিহে জানো আৰু। তো এতিয়া পাকঘৰত সোমাওঁগৈ, ধুনীয়াকৈ ৰেচিপিটো দেখুৱাম। আৰু আমাৰ বজাৰ কিবাকিবি কৰিলোঁ, অকল মাংস আৰু মেষ্টাই নহয় বাৰু, আৰু কিবাকিবি ল'লোঁ। এতিয়া ধুনীয়াকৈ জুইত লগাই ধুনীয়াকৈ দেখাই থাকিম। আৰু এইফালে এতিয়া মায়ে ওলাই আছে বজাৰবোৰ। সেয়াই হ'ল তিতা মেষ্টা শাকটো, আৰু এইফালে অমিতা তিতা, আৰু এইটো পাপৰটো মই বহুত বেছি খাই ভাল পাওঁ। মুঠতে মই লৈ আনোৱে বজাৰত গ'লে। তাৰপিছত এইখিনি আৰু ইমান বেছি নহয় বাৰু বজাৰ, এইখিনিয়ে জলকীয়া আনাইছে, আদা, তাৰপিছত ভেন্দি, তাৰপিছত এয়া ভাতকেৰেলা আকৌ বইল কৰি ভাজি খাব বিৰাট ভাল লাগে। এতিয়া কলাখাৰ জাৰ দিব ওলাইছোঁ। এই কলাখাৰটো নহয় আমাৰ দেউতাই ঘৰতে বনাই প্ৰত্যেক বছৰে, আৰু ভিডিঅ'টোৰ মাজতে দেখুৱাইছোঁ এইটো, কাৰণ সেই মেষ্টাটো যে তিতা মেষ্টাটো বনালে লাগে মানে খাৰৰ প্ৰয়োজন হয়ে। গতিকে আমি আমাৰ ঘৰতে যিহেতু আছে সেইকাৰণে এইটো খাৰেই ব্যৱহাৰ কৰিম। পানী দি থৈ দিলোঁ। এতিয়া ইয়াৰ পৰা এইটো বাতিটোত একদম টুপ 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 টুপকৈ পৰি থাকিব। শাকখিনি ইফালে বাচি আছোঁ, মাও আছে মোৰ লগত। ধুনীয়াকৈ এইখিনি বাচি লওঁ, তাৰপিছত সিজাই ল'ব লাগিব। আঞ্জাখিনি বাছা হ'ল। এতিয়া আকৌ সেই ঠাৰিকেইডাল ওলাইছিলে নহয়, এইখিনি আকৌ এতিয়া পুতি থৈ দিম। এইখিনিৰে এতিয়া গছ ওলাব, গছ ওলালে আকৌ আমি এইখিনিকে ইয়াৰ পৰাই মানে পাত ছিঙি আমি আকৌ খাব পাৰিম। চবে জানে, হ'লেও কৈছোঁ আৰু যদি নাজানে এনেকৈ অনাৰ পিছত বাচি চাচি আকৌ ঠাৰিকেইডাল পুতি থৈ দিব। এতিয়া আমাৰ জুইকুৰা জ্বলালোঁ, কেৰাহীটো বহালোঁ। এতিয়া আমাৰ তিতা মেষ্টাখিনি ইয়াতে আমি সিজাই ল'ম, পানী চানী নিদিয়াকৈ। কলাখাৰ আমি জাৰ দিয়া সেইখিনি এতিয়া দি দিওঁ। কলাখাৰখিনিও দি দিলোঁ। ঢাকনিখন মাৰি থৈ দিলোঁ যাতে ভালকৈ সিজে। সিজিছে নে নাই চাওঁ। এয়া সিজিছে মানে হ'লেই। এতিয়া ইয়াৰ পৰা মই এই চৰিয়াটোতে ৰাখি থৈ দিওঁ। এই জোলখিনি মানে পানীখিনি ৰাখি নথওঁ, পানীখিনি পেলাই দিম। তাতে আকৌ বহুত খাৰ আছে নহয়, খাৰখিনি খাব নোৱাৰি।
তাইখিনি এইফালে কাঢ়ি থৈ দিলোঁ আকৌ এয়া কেৰাহীটো ধুই পখালি আকৌ তেল দিলোঁ তেল গৰম হ'লে আকৌ পিঁয়াজ চিয়াজ দিব লাগিব নহয় এইখিনিয়ে ইউজ কৰিম আলু নিদিলেও হয় মই আকৌ আলু খাই বিৰাট ভাল পাওঁ মানুহজনীহে ক্ষীণ কিন্তু আলু খাই বহুত ভাল পাওঁ সেইকাৰণে আলু কাটি দিছোঁ আকৌ নহৰুটো এনেকৈয়ে দিছোঁ নহৰু আজি খুন্দা নাই আৰু জলকীয়া মাত্ৰ 3টা দিছোঁ পিঁয়াজ দিছোঁ আৰু এয়া আলু মই খাই ভাল পাওঁ আৰু ইফালে আকৌ তেলো পকিলে গতিকে এতিয়া মই পিঁয়াজ দি দিওঁ মাংসখিনি দেখুৱাই নাই ন মাংসখিনি আছিলে ব্ৰইলাৰ মাংস গাহৰি মাংস হ'লে বেছি ভাল লাগে কিন্তু মই গাহৰি মাংস নাখাওঁ যে সেইকাৰণে ব্ৰইলাৰ মাংস লৈ আনিছোঁ ব্ৰইলাৰটো হ'লে আকৌ চবেই খাওঁ আমি সেইকাৰণে তাৰমানে ব্ৰইলাৰটোৱে লৈ আহিছোঁ এবাৰ নহৰু আৰু আলু সেইখিনি গোটেইখিনি দি দিলোঁ অকণমান ভাজি লাগিছে হালধি চালধি এতিয়া একো দিয়া নাই এতিয়া এই মাংসখিনি ইয়াতে ধুই পখালি আনি থৈ দিয়া গৈছিল এতিয়া মাংসখিনি দি দিওঁ মাংসখিনি ফাৰ্ষ্টতে ভাজি ল'ব লাগিব নহয় এয়া দি দিলোঁ এয়া হ'ল ব্ৰইলাৰ মাংস আকৌ এবাৰ কৈছোঁ আমাৰ মুৰ্গী কিন্তু ঢেৰ আছে ঘৰত কিন্তু মুৰ্গী নহয় ঘৰৰ মুৰ্গী যে মাৰিব বেয়া লাগে দেখোন সেইকাৰণে তাৰমানে আমি ব্ৰইলাৰ মাংসহে খাই থাকোঁ ব্ৰইলাৰ মাংস আকৌ খাব নালাগে ইমান আমি বাৰু ইমান নাখাওঁ কিন্তু মাছ বহুত খাওঁ আমি ঘৰৰ মাছ বহুতে আকৌ ঘৰৰ মাছকেইটাকে মিঠা কোৱা বুলি কিনে ভাবে কয় কি কিনি আনি কেনে এনেই দেখাইছ বুলি কয় আমি ইমান ডাঙৰ ডাঙৰ মাছবোৰ কিনি আনিনো দেখাব পাৰিম নে কি যে কমেণ্টবোৰ কৰে কি ভাবি কমেণ্ট কৰে নাজানো মই পুখুৰীৰ পৰা মাছ ধৰিও দেখাইছোঁ কিন্তু হ'লেও মানে কমেণ্টত আহিছে এনেই দেখাইছ ক'ৰবাৰ কিনি আনি পুখুৰীত থৈ দিছ দি এনেই দেখাইছ বুলি কৈছে এইটো কি কথা হ'ল আৰু ইমান 4টা 5টা মানে দেখাইছোঁ এই 4টা 5টা মই কিনি আনিম নে মাছৰ ঠিক কৰিবা আৰু এয়া এতিয়া মই ভাজি দিছোঁ এতিয়ালৈকে হালধি দিয়া নাই এবাৰ দি দিছোঁ ইয়াতে হালধি আৰু ওচৰতে মায়ে এইফালে কি কাটি আছা ভেন্দি কাটি আছে ভেন্দিও আকৌ এইফালে ভাজিম তাৰমানে সেইটো আকৌ নেদেখাওঁ চিম্পলকৈ ভাজিম গতিকে সেইটো আকৌ দেখা নাথাকো আৰু দেই এবাৰ দি দিম নিমখ এইফালে চাগে দেখি আছে এইখন মোৰ বিচনীখন এইখন আকৌ ঢেকুনাৰ হয় বহুতে হাঁহে হওক কিন্তু ঢেকুনাৰ বিচনীত সঁচাকৈ বহুত বেছি ঠাণ্ডা পৰে আপোনালোকে বনাই চাব এখনৰ তামোলৰ ধুনীয়াকৈ কাটি ল'ব লৈ কিনে এনেকুৱাকৈ চিলাই মাৰি বনাই চাব দেই মাংসখিনি পুৰা ভাজি লগা হৈ গ'ল আৰু এতিয়া দিছিলোঁ তেতিয়া যে সিজাই লৈ দিছিলোঁ তিতা মেষ্টাখিনি সেই গোটেইখিনি মই ইয়াতে দি এতিয়া মই ভাজি ল'ম আৰু এইফালে আমাৰ ডাঙৰীয়া আহিলে ভাবিছিলোঁ আজি নাহিব ইমান একেবাৰে ইফালে দৰ্জা মাৰিছোঁ সিফালে দৰ্জা মাৰিছোঁ বোলে সি ৰাস্তা বিচাৰি পায়ে আৰু আমি য'তে যাওঁ তাতে যাই যে সেই মায়ে ইফাল সিফাল কৰি থাকে নহয় গমেই পায় তাৰ ঘৰত কোন আছে কোন নাই তেনেকৈ আহি কিনে শুই আছে এতিয়া আজি আকৌ মাছ নাই যে সেইকাৰণে ইমান ডিষ্টাৰ্ব দিয়া নাই যোৱাটো ভিডিঅ'ত বা বেলেগৰ মাতে নাই তাৰে বেছি আৰু এতিয়া মই ভাজি লওঁ ভালকৈ তাৰপিছত পানী দিম ধুনীয়াকৈ ভাজি লগা হৈ গ'ল আৰু এতিয়া মই দি দিম ইয়াতে পানী ইফালে এতিয়া আমাৰ তিতা মেষ্টাৰ লগত মাংস একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এয়া ভাতৰো সাজনাখন সাজি ল'লোঁ ইয়াতে ভেন্দি আৰু বুট ভাজি লোৱাইছে আৰু ইয়াত নেমু আৰু এতিয়া ধুনীয়াকৈ টেষ্ট কৰি আপোনালোকক ৰিভিউটো দি আছোঁ মাংসখিনিও লৈ লওঁ গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব একদম বঢ়িয়া হৈছে আৰু আপোনালোকে খায় নে নাখায় তিতা মেষ্টাৰ লগত এনেকৈ মাংস কমেণ্টত জনাব কি কি মাংস খায় সেইটোও কমেণ্টত লিখিব আৰু আজিলৈ ইমানে বাই